আজিৰ যিটো জনমত অনুষ্ঠান লৈ আহিছোঁ এই জনমত অনুষ্ঠানটোত শেষ পৰিণতি আচলতে কি হ'ল আপোনালোকে যদি জনমত অনুষ্ঠানটো চাই থাকে ভাল ধৰণে তেতিয়াহ'লে আপোনালোকে নিজে ভয় খাই যাব এনেকুৱাও হ'ব পাৰেনে জনমতত গতিকে জনমত অনুষ্ঠানলৈ বিভিন্ন ধৰণৰ ৰাইজ যায় সকলো দলৰে সদস্যবিলাক তাত যায় তেওঁলোকে মনৰ কথা ক'বলৈ যায় কিন্তু আচলতে জনমত অনুষ্ঠান নহয় যেন আন কিবাহে তাত চলি আছে তেনেকুৱা নিচিনা আচলতে অনুভৱ হয় গতিকে হেমেন বৰাই আগবঢ়ালে ভয়ানক বিস্ফোৰণ দুজন নেতা আচলতে কংগ্ৰেছী বিজেপি দুজন নেতাৰ মাজত লাগিল খণ্ডযুদ্ধ মানে ৰাইজৰ মাজতো গোটেই মানে এটা হাহাকাৰ পৰিৱেশ গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল ধৰণে গম পাব গতিকে কোন জিকিব কোনে সেই হাঁহি মাৰিব যোৰহাটত গৌৰৱ গগৈ মাৰিব নে তপন গগৈ মাৰিব বৰ্তমান কিন্তু একদম স্পষ্ট বিষয় আমাৰ অসমত যদিও ইমান নিৰ্বাচনী প্ৰচাৰ বেলেগ বেলেগ জেগাত চলি আছে কিন্তু আমাৰ অসমৰ এই যোৰহাটৰ এই গৌৰৱ গগৈ আৰু তপন গগৈক লৈ কিন্তু ছ'চিয়েল মিডিয়াই এতিয়া তোলপা লগাই আছে কোন জিকিব আচলতে বা যি কি নহওক ভিডিঅ'টো চাওক আপোনালোকে এই যিটো জনমত অনুষ্ঠান এই অনুষ্ঠানটো আপোনালোকে হয়তো আগৰ অনুষ্ঠানবিলাকতকৈ অলপ বেলেগ আপোনালোকে চাওক আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে চাওক এইবাৰ যোৰহাটত গৌৰৱ গগৈ বনাম তপন গগৈ কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তেখেতসকলৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তপন কুমাৰ গগৈ যোৱাটো সময়ৰ যোৰহাটৰে সাংসদ আৰু এতিয়া আমি তেখেতসকলৰ প্ৰতিনিধি দলীয় কৰ্মকৰ্তাৰ ওচৰলৈ যাম আৰু যোৰহাটৰ বাবে উপযুক্ত কোন যোৰহাটৰ সমস্যা আজি কোনে সংসদত উপস্থাপন কৰিব পাৰিব এই কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ মাজলৈ মত লৈ যোৱাৰ চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ মোবাইল ফোন আমি হয় চাইলেণ্ট মোডত ৰাখিম নহয় ভাইব্ৰেশ্যন মোডত ৰাখিম নহয় অফ কৰিম প্ৰথমতে হেমন্ত কলিতা যোৰহাট জিলা বিজেপিৰ তেখেত সভাপতি তপন কুমাৰ গগৈৰ হৈ প্ৰতিনিধিত্ব কৰিছে আমাৰ অনুষ্ঠানটোত আৰু কংগ্ৰেছৰ মুখপাত্ৰ অধিবক্তা হেমেন বৰা তেখেতে গৌৰৱ গগৈ প্ৰতিনিধিত্ব কৰিছে যিহেতু সাংসদ তপন গগৈ যোৰহাট সমষ্টিটোৰ সাংসদ হৈয়ে আছে গতিকে মই প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কলিতা ডাঙৰীয়া মোৰ প্ৰথম প্ৰশ্ন অপেনিং ৰিমাৰ্কছ কিয় যোৰহাটবাসীয়ে আকৌ এবাৰ তপন গগৈক সংসদলৈ পঠাব প্ৰথম কথা সাংসদ বা জনপ্ৰতিনিধি হিচাপে এজন মানৱীয় মূল্যবোধ আৰু জনদৰদী আৰু সামাজিক দায়বদ্ধতা আৰু ৰাজনৈতিক দায়বদ্ধতা এই গোটেইকেইটা দৃষ্টিকোণ যদি আমি দেখোঁ তেনেহ'লে তপন গগৈৰ কাৰ্যকালত তপন গগৈৰ দৃষ্টিভংগীত তেখেতৰ কাৰ্যক্ৰমত এই কথাকেইটা বিশেষভাৱে আমি প্ৰাসংগিক বুলি ভাবোঁ আৰু তেওঁৰ কাৰ্যকলাপে তেওঁৰ দৃষ্টিভংগীয়ে যোৰহাট লোকসভা সমষ্টিক এনে এটা মৰ্যাদা দিছে যাৰ ফলশ্ৰুতিত আমি তেওঁক এজন সাংসদ হিচাপে এতিয়া যোৰহাটৰ জনজীৱনে বিচাৰে মই ধন্যবাদ জনাইছোঁ মোৰ ক্ৰছ কুৱেশ্যন অপেনিং ৰিমাৰ্কছৰ কোনো কুৱেশ্যন নাথাকে সেইকাৰণে মই পৰৱৰ্তী সময়লৈ আহিছোঁ হেমেন বৰা ডাঙৰীয়া গৌৰৱ গগৈক কিয় যোৰহাটবাসীয়ে সাংসদ হিচাপে নিৰ্বাচিত কৰিব তপন গগৈক কিয় নকৰিব যিটো কথা সুধিছে প্ৰথম কথা এজন পাৰ্লিয়ামেণ্ট এজন বিধায়কৰ প্ৰথম ভূমিকা হ'ল যে তেওঁ বিধানমণ্ডলত বিধানসভাত বা সাংসদত তেওঁ স্থানীয় সমস্যাবিলাক কেনেধৰণে উপস্থাপন কৰে তেওঁৰ প্ৰেজেণ্টেশ্যন তাৰ বাবে অধ্যয়নশীল মনোভাৱ লাগিব তাৰ বাবে তেওঁ সামাজিক পৰিৱেশ লাগিব আৰু আমি বিগত দিনবিলাকত দেখিছোঁ যে তেওঁ যেতিয়া কলিয়াবৰৰ তেওঁ সাংসদ হৈ আছিলে অকল তেওঁ কলিয়াবৰৰ নহয় তেওঁ অসমৰ নহয় তেওঁ কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিবলৈ তেওঁ সমৰ্থ হৈছিলে এই কথাটো সকলোৱে জ্ঞাত যে তেওঁ বেষ্ট তেওঁ পাৰ্লিয়ামেণ্টৰ যিটো পুৰস্কাৰ এইটো পাবলৈ সক্ষম হৈছিলে আৰু সেইবাবে গৌৰৱ গগৈ এতিয়া ঠিক আছে মই মোৰ প্ৰশ্নখিনি লৈ যোৱাৰ প্ৰাকখনত মই অকণমান জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকল আছে গতিকে তেখেতসকলৰ মত লৈ লওঁ তাৰপিছত আমি দলীয় নেতাকৰ্মীসকলৰ ওচৰলৈ আহিম সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে মই প্ৰথম সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰথম কথাটো হ'ল যে আমাক এজন যোগ্য সাংসদ লাগে দল যিয়েই নহওক আমাক যোগ্য সাংসদ লাগে আৰু আমাৰ সমস্যাখিনি সংসদত উপস্থাপন কৰিব পাৰিব লগা সাংসদ এজন লাগে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব সমস্যাসমূহ কোনখিনি সমস্যাক লৈ জনপ্ৰতিনিধিসকলে ইছ্যু বেছ পলিটিক্স কৰা উচিত আৰু যোৰহাটক লৈ কি ধৰণৰ যোৰহতীয়া হিচাপে আপোনাৰ বিশ্লেষণ হয় সুনীতা লোকসভা নিৰ্বাচন সমাগত এতিয়া বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন এজেণ্ডা লৈ ৰাইজৰ মাজলৈ আহিছে আৰু তেনে সময়ত আচলতে এই সময়ছোৱাই আচলতে ৰাইজৰ কাৰণে এটা উপযুক্ত সময় তাৰ পাছত জনপ্ৰতিনিধিজন ৰাইজৰ ৰজা হ'ব আৰু তেনে প্ৰেক্ষাপটত আমি আচলতে গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয়বোৰ আমি আলোকপাত কৰাটো অত্যন্ত প্ৰয়োজন আছে আৰু বিশেষকৈ দেখিছোঁ ৰাজনৈতিক দলবোৰে কোনো জাতীয় সমস্যাবোৰক লৈ জাতীয় বিষয়বোৰক লৈ কোনো ধৰণৰ তেওঁলোকৰ এজেণ্ডা নাই বৰ্তমান অসমত প্ৰায় 90 লাখ হিতাধিকাৰী আছে তাৰ পৰা 1.5 কোটিলৈ কেনেকৈ নিব পাৰি এই বিষয়বোৰহে আচলতে বিশেষকৈ আলোচনা হৈছে অসমত প্ৰায় 3 কোটি 30 লক্ষ মানুহ আছে তাৰ ভিতৰত যদি 1.5 কোটি মানুহে চৰকাৰৰ ওপৰতে যদি নিৰ্ভৰশীল হ'বলগীয়া হয় তেতিয়াহ'লে আমি স্বত্বাধিকাৰী কেতিয়া হ'ম আত্মনিৰ্ভৰশীল কেতিয়া হ'ম এই বিষয়বোৰ আচলতে সকলোৱে অনুধাৱন কৰাৰ প্ৰয়োজন আছে আৰু দ্বিতীয়তে ক'ব বিচাৰিছে যোৰহাটৰ লোকসভা সমষ্টিটোত প্ৰায় 17,18,272 জন ভোটাৰ আছে এটা ভৌগোলিকভাৱে এটা বৃহৎ সমষ্টি তাত ৰাইজৰ বিভিন্ন আশা আকাংক্ষা ৰাইজৰ বিভিন্ন মতামত আছে
দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাটৰ বিধানসভাৰ ক্ষেত্ৰত যদি আমি কওঁ যোৰহাটৰ বিধানসভাত ৰাস্তা পদূলি বহলীকৰণ বা বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখিছোঁ কিন্তু আনফালে যদি আমি চাওঁ আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো দুৰৱস্থা প্ৰায় 10 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰিব পৰা নোৱাৰাটো কাৰ্যক্ষম কৰিব নোৱাৰাটো এইটো চৰকাৰ বিফলতা মই দুইজনৰ ওচৰলৈ যাম তাৰ আগতে মই আৰু দুটা ভাষ্য দিলেও তেতিয়া উত্তৰকেইটা বিচাৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেত কেন্দ্ৰীয় নেতা মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে দেখা পোৱা যায় আমাৰ ৰাজনৈতিক পৰিৱেশটো যদিও আমি গণতন্ত্ৰ নিৰ্বাচন গণতন্ত্ৰ আটাইতকৈ মহোৎসৱ হিচাপে আমি উদযাপন কৰাটো উচিত কিন্তু যিখিনি বিষয় লৈ আচলতে ৰাজনীতি হ'ব লাগে নিৰ্বাচন এটাৰ ফালে আগবাঢ়িব লাগে ক'ৰবাত যেন আমি ক'ৰবাত স্থবিৰতা দেখা পাওঁ আমি খুব তৰল ৰাজনীতিৰ মাজেৰে যেন আমি আগবাঢ়িব লগা হয় বা ক্ৰিয়া প্ৰতিক্ৰিয়াবিলাক তেনেকুৱা আহে কোনে কেতিয়া কোনটো দল ত্যাগ কৰিলে কোনটো দলত যোগদান কৰিলে সেই আচলতে নহয় ইছ্যু বেছ ৰাজনীতি এটা হ'ব লাগে বৰা ডাঙৰীয়া আৰু কলিতা ডাঙৰীয়া দুয়োগৰাকী মোৰ লগত একমত হ'ব চাগে আপোনালোকৰ প্ৰতিক্ৰিয়া আহ্বান কি থাকিব আৰু যোৰহাটৰ সমষ্টি সাপেক্ষে প্ৰথমতে ভাষণ প্ৰসংগত কথা প্ৰসংগত জিলা বিজেপিৰ সভাপতি ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে আমাৰ যিগৰাকী বৰ্তমানৰ সাংসদ তেখেত মানৱ দৰদী বুলি কৈছে কিন্তু মই দুটা কথা সুধিব বিচাৰিছোঁ ইতিমধ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াগৰাকীয়ে সেইখিনি কথা উল্লেখ কৰি গৈছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া আমাৰ যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোদি মানুহ যায় এই 37 কিলোমিটাৰ ৰাস্তা যাওঁতে 16 চনতে নিৰ্মাণ কৰি 18 চনত শেষ কৰিবলগীয়া এই পথটো ইতিমধ্যে 3টা কোম্পানীয়ে দায়িত্ব শেষ কৰাৰ পিছত 4ৰ্থ কোম্পানীটো দিবলগীয়া হ'ল ইয়াত যি জমৰ যাতনা ভোগ কৰি আহে মই এতিয়া আপোনালোকৰ ওচৰলৈ যাব বিচাৰিছোঁ কাৰণ প্ৰশ্নখিনি যদি প্ৰথম দুটা সংগঠনৰ প্ৰতিনিধিৰ মই প্ৰশ্ন লৈ পেলাই আপোনালোকৰ ওচৰলৈ গৈছোঁ মই যদি কলিতা ডাঙৰীয়াক দুইটা প্ৰশ্ন একেলগ কৰি পেলাই মোৰো এটা সংযোজন কৰি পেলাই প্ৰশ্নটো সোধোঁ যে হয় আপুনি কৈছে মানৱ দৰদী কিন্তু তপন গগৈৰ মাননীয় সাংসদ তপন গগৈৰ মোৰ প্ৰশ্নটো অকণ দীঘলীয়া আপুনি একেলগে লৈ ল'ব সংসদত যোৱা 5টা বছৰ যদি আমি অকণমান পৰ্যবেক্ষণ কৰোঁ তেতিয়া এজন সাংসদ হিচাপে যিটো হ'ব লাগিছিল যিধৰণে 1996 চনৰ পৰা 2001 চনলৈকে হেমন্ত কলিতাই অসম বিধানসভাত দপদপাই আছিল তেনেকুৱা পৰিৱেশ এটা আমি দেখা নাপাওঁ প্ৰথম দ্বিতীয় তেওঁ কুৱেশ্যন কম কৰিছে তাত মোৰ আপত্তি নাই তেওঁ বিতৰ্কত কমকৈ অংশগ্ৰহণ কৰিছে তাত মোক ক'ব লগা নাই তেখেতে প্ৰাইভেট মেম্বাৰশ্বিপ বিল উত্থাপন কৰা নাই তাতো মোক ক'ব লগা নাই কিন্তু সাংসদৰ যিটো গড় যিটো এভাৰেজ গড় যিটো মাপকাঠি তাত সৰ্বভাৰতীয় পৰ্যায়তকৈ তেখেত তলত আছে সেইটোত মোৰ ক'ব লগা আছে আৰু সমান্তৰালভাৱে বিজেপিৰ বাবে যোৰহাট সংসদীয় সমষ্টিটো কি ডাম্পিং গ্ৰাউণ্ড নেকি যে কামাখ্যাত আছে সাংসদ আছিলে সেইবাৰ পৰিৱেশ পৰিস্থিতি বেয়া আছিলে তপন গগৈক আনিলে এতিয়া তপন গগৈ আকৌ এবাৰ দিছে গৌৰৱ গগৈক ইয়ালৈ প্ৰক্ষেপ কৰিলে কংগ্ৰেছে মই তেখেতৰ ওচৰলৈকো যাম গোটেইখিনি ৰজাৰ পৰা মন্ত্ৰীৰ পৰা সকলো উবুৰি খাই পৰিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অকল গৌৰৱ গগৈ এইটোৱেই কাৰণ আপোনাৰ উত্তৰ যে যিটো আপুনি প্ৰশ্ন কৰিছে হয় যে ডাম্পিং গ্ৰাউণ্ড এই ডাম্পিং গ্ৰাউণ্ডৰ কথাটোত মোৰ একেবাৰে দ্বিমত আছে যদি এইবাৰ সাংসদ তপন গগৈক প্ৰাৰ্থী নিদিলেহেঁতেন তেতিয়াহ'লে বিদ্যায়তনিকভাৱেই হওক বা অন্য দিশৰ পৰাই হওক তেতিয়াহ'লে এইটো ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত হ'লহেঁতেন যিহেতু পস্তাই থকা হৈছে নেকি এতিয়া কি কয় দি পেলাই পস্তাই থকা হৈছে নেকি তপন দি পেলাই অকণো আমি প্ৰশ্ন নাই কাৰণ যে আমি এনে মানুহ বিচাৰোঁ যাৰ জৰিয়তে সংসদত আপুনি কিছুমান নিয়ম আছে একজেক্টলি প্ৰশ্ন কোনে উত্থাপন কৰিব পাৰে প্ৰশ্নবিলাক কৰিবৰ কাৰণে আমি বহুতে নাজানো যে মন গ'লেই প্ৰশ্ন উত্থাপন কৰিব পাৰে তাত লটাৰী হয় লটাৰীত যেতিয়া কম সংখ্যক মানুহৰ পাৰ্টিৰ সদস্য থাকে স্বাভাৱিকতে তেওঁবিলাকৰ প্ৰশ্নবিলাক অকণমান বেছিকৈ পায় জানো এইটো কথা 300 জন যেতিয়া সাংসদ থাকে আৰু সেই 300 জন সাংসদৰ মাজৰ পৰা তপন গগৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা আজি কেইবছৰ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ যিটো পৰিক্ৰমা ভাৰতীয় জনতা পাৰ্টিয়ে যি ধৰণে ৰাজনৈতিকভাৱে চিন্তা চৰ্চাৰ লগত সম্পৃক্ত হৈ থাকে বা ৰাজনৈতিক দায়বদ্ধতা বিভিন্ন দায়বদ্ধতাৰে পৰিপূৰ্ণ বহুকেইজন এনে ৰাজনৈতিক ব্যক্তি আছে তাত তেওঁবিলাকৰ শাৰীত তপন গগৈ এতিয়াও বহু কনিষ্ঠ কিন্তু আজি আমাৰ গৌৰৱ গগৈক তাইক ডেপুটি লিডাৰ দিছে কিয় পৰিয়ালতন্ত্ৰবাদত আজি কংগ্ৰেছে পৃষ্ঠপোষকতা কৰে শশী থাৰুক কিয় ডেপুটি লিডাৰ দিয়া হোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়াতকৈ ভাষাত সলসলীয়া শশী থাৰুৰ 1000 গুণে ওপৰত সুদূৰ ইংলেণ্ডত ভাৰতীয়ত্ব প্ৰতিষ্ঠা কৰিছে স্বীকাৰ কৰোঁ নিৰ্দিষ্ট মানুহৰ মাজত ক'বলৈ নিদিয়ে ডেপুটি লিডাৰক ক'বলৈ দিয়ে আপোনালোকেও জানে প্ৰশ্ন ক'ত ডেপুটি লিডাৰজনে ক'বলৈ সুযোগ পায় আজিলৈকে কি কৈছে অসম সম্পৰ্কে কি কৈছে গৌৰৱ গগৈ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে কি কৈছে অকল মণিপুৰ সম্পৰ্কে
অকল মণিপুৰ সম্পৰ্কে ঠিক আছে কলিতা ডাঙৰীয়া এই পৰিৱেশটো কৰিব গৌৰৱ গগৈ ভাষাত অসম নাই শুনি লওক শুনি ল'বলৈ দিয়ক ধন্যবাদ দিছোঁ কলিতা ডাঙৰীয়া অকমান ৰ'ব মই এটা কথা সুধিব বিচাৰিছোঁ মই আপোনাৰ লগত একমত মই এক মিনিট ৰ'ব এইটো ৰাজনীতি আচলতে গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে হয় মই কৈছোঁ যে এইটো ৰাজনীতি গৌৰৱ গগৈ নকৰে তপন গগৈ নকৰে গতিকে কোনেও নকৰে আপুনি যিটো কথা ক'লে মই প্ৰথম যেতিয়া প্ৰশ্নটো সুধিছোঁ ৰ'ব প্ৰশ্নটো মই কৰি থাকোঁতে ৰ'ব নাই এইটো নকৰিব এইটো নকৰিব মই আপোনালোকৰ প্ৰতিনিধি তাত আছে মই এইটো কথা জানিব বিচাৰিছোঁ আপুনি যিটো কথা ক'লে যে কিছুমান নিয়ম আছে কিন্তু মই যদি আপোনাক এনেকৈ সুধোঁ প্ৰথমতে মই আপোনাক কৈছিলোঁ যে প্ৰশ্ন কম সুধিছে তাত মোৰ ক'ব লগা একো নাই বিল এখন বা বিতৰ্কত অংশগ্ৰহণ কম কৰিছে মই একমত যে এটা সৰু ভাৰতীয় দল ইমানসকল সাংসদ আছে নিৰ্দিষ্ট সময় ডিভাইডেড বাই অল MP সময় কম পাবই কিন্তু সংসদত উপস্থিত থাকিবলৈ লটাৰী কৰিব লাগে নেকি মোৰ দুই নম্বৰ প্ৰশ্ন উপস্থিতিৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়তকৈ কম তপন গগৈ 2 নম্বৰ প্ৰশ্ন তপন গগৈ ক'ৰ পৰা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল যিখিনি বিষয় লৈ এজন ছাত্ৰ নেতাই জীৱনৰ অৰ্ধেক সময় পাৰ কৰিলে সেই বিষয়খিনিক লৈ কোন দিনাখনি তপন গগৈয়ে সংসদত কিবা এটা উত্থাপন কৰিলে 1 অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ 2 বান খহনীয়া সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা যিখিনি দাবী লৈ তেখেতসকলে আন্দোলন কৰিছিলে ৰাজপথলৈ ওলাই আহিছিলে অনশনত বহিছিলে মোক কেইটামান উদাহৰণ দিয়কচোন অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ যি আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা দেখা মই কৈছোঁ যে এইখিনিৰ বাবে যিখিনি কাৰ্যকৰীকৰণৰ বাবে মন্ত্ৰী পৰ্যায়ৰ পৰা গৃহমন্ত্ৰী পৰ্যায়লৈকে যিখিনি যোৱা সময়ছোৱাত আলোচনা হ'ল আৰু সেই আলোচনাখিনিৰ মাজত ইতিমধ্যে সেইখিনিৰ ইতিবাচক ৰূপবিলাক আমি দেখোঁ কাৰ সম্পৰ্কে মই নকওঁ কাৰ সম্পৰ্কে এখন যদি আপোনালোকে জানে যিকোনো এটা বস্তু পাবলৈ হ'লে এটা পন্থাৰে যাব কিন্তু মই যদি আপুনি কৈছে মই যদি এনেকৈ সুধোঁ যে যিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল বিপ্লৱ শৰ্মাৰ নেতৃত্বত সেই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশৰ সদনত কৈছিল দাড়ি কমা নোহোৱাকৈ পালন কৰা হ'ব প্ৰথম কথা সেই প্ৰতিবেদনখন সাজু হোৱাৰ পিছত তাত যিজন চৰকাৰৰ প্ৰতিনিধি থাকে মেম্বাৰ ছেক্ৰেটাৰী তেখেতৰ চহী নোহোৱাকে ছাবমিট কৰিব লগা পৰিৱেশ এটা হ'ল দিল্লীয়ে গঠন কৰা কমিটিৰ প্ৰতিবেদন দিছপুৰে ল'ব লগা হ'ল দিছপুৰে লোৱাৰ পিছত দিল্লী পাবলৈ বহু দূৰ বাকী থাকিল আকৌ সেইখন পৰ্যবেক্ষণ কৰিবলৈ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠক কমিটি গঠন কৰি দিয়া হ'ল অজন্তা নেওগ অতুল বৰাৰ নেতৃত্বত এয়া হৈছে কিছু কাম কৰিবৰ বাবে আমি কৰিব লাগে গতিকে কৰিবৰ বাবেই একটা ঘোষণা দিয়ে ব্যৱস্থা নকৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে এনে ব্যৱস্থাৰে কাৰ্যাৱলী কৰে যি কাম আন্তৰিকতাপূৰ্ণ আৰু বাস্তৱসন্মতভাৱে হ'ব লাগিব আইনগতভাৱে ৰূপায়ণ কৰা আৰু প্ৰশাসনীয়ভাৱে ৰূপায়ণ কৰিবৰ বাবে যিখিনি ব্যৱস্থাৱলী গ্ৰহণ কৰিব লাগে সেইখিনি ঘপককৈ হৈ নপৰে এখন আইনগত কথা বা তাৰ কাৰ্যকৰীকৰণৰ কাৰণে যিখিনি ব্যৱহাৰিক প্ৰক্ৰিয়া কৰিব লাগিব সেই ব্যৱহাৰিক প্ৰক্ৰিয়াবিলাকৰ লগত সময়ৰ কিছু সময় আছে আৰু নিশ্চয় ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ জনজীৱনক এনেভাৱে গতিশীল আৰু এনেকুৱাভাৱে আশ্বস্ত কৰি তুলিছে য'ত আমি তাত সন্দেহ কৰিবলগীয়া ঠিক হয় মই অনুভৱ কৰোঁ যে কিছু আৰু গতিত ত্বৰান্বিত হ'ব লাগিছিল কিন্তু সময়ে সময়ে আমাক ক'ৰবাত যেন জ্যোতি পেলাইছে তেনেকুৱাও এক পৰিৱেশ হয় কিন্তু মই এটা শাসকীয় দলৰ এটা বিশেষ দায়িত্বপ্ৰাপ্ত ব্যক্তি হিচাপে বা মোৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন চৰকাৰৰ কাৰ্যকলাপবিলাক বিশ্লেষণ কৰিলে মই দেখোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে অসমৰ এই বিশেষ বিষয়টোৰ ক্ষেত্ৰত অতি আন্তৰিকতাপূৰ্ণভাৱে লৈছে অনাগত দিনতো সেই আন্তৰিকতাপূৰ্ণ ব্যৱস্থাৰে অসমৰ জনজীৱনক আশ্বস্ত কৰি তুলি তাক ব্যৱহাৰৰ আৰু কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা ল'ব দল সংগঠনে ক'ব মই এতিয়া হেমেন বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰশ্ন যিহেতু তেখেতসকলৰ কিছু শাসক পক্ষলৈকে গৈছে কিন্তু মোৰ কথাটো মই যদি আপোনাক এনেকৈ সোধোঁ যিটো আমি পেৰাচুট লেণ্ডিং বুলি কওঁ আজি শাসক পক্ষৰ অভিযোগ মোৰ প্ৰশ্নকেইটা শাসক পক্ষৰ অভিযোগৰ লগত সম্পৃক্ত কেইবাজনো মন্ত্ৰীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাই আছে যে যিটো কথা হেমন্ত কলিতা ডাঙৰীয়াই প্ৰথমতে উত্থাপন কৰিছে যে তেখেতে উপদলপতি পাইছে অকল তৰুণ গগৈৰ সন্তান গৌৰৱ গগৈ হোৱাৰ বাবে তেখেতে উত্থাপন কৰিছে মই সেইটো প্ৰসংগলৈ নাযাওঁ যে শশী থাৰুৰ বহুত ফাৰ বেটাৰ দেন গৌৰৱ গগৈ সেইখিনিক মোক ক'ব লগা নাই কিন্তু সেইটো একেবাৰে নোহোৱাও নহয় কথাটো যে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ নোহোৱা হ'লে সাংসদ 2014 চনত 2019 চনত সাংসদ এইখিনি পৰিয়ালতন্ত্ৰৰ এটা অংশ নেকি
প্ৰথম কথা হেমন্ত কলিতাদাই যেতিয়া কথা কৈছিলে মই কথা কোৱা নাই আৰু নিশ্চয় কোনো হুলস্থুল নকৰিব আৰু মই এনেকুৱা কথা নকওঁ যিটো মোৰ হাতত তথ্য নাই মই প্ৰত্যেকটো তথ্য সমৃদ্ধভাৱে ক'ম তাত যদি হুলস্থুল কৰে তেতিয়া ভাবিম যে আমাক কথা ক'বলৈ সুবিধা দিয়া নহয় তেখেতে যথেষ্ট সময় কৈছে প্ৰথম কথা গৌৰৱ গগৈ ডাঙৰীয়া আজি তাৰিখত কি সেই কথাটো নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই নিজৰ যি যোগ্যতাৰ বলত তেওঁ শ্ৰেষ্ঠ পাৰ্লিয়ামেণ্ট হ'ব পাৰিছে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ দুবাৰকৈ কলিয়াবৰ পৰা জিকাৰ পিছত আজি তাৰিখত তেখেতক 3টা সমষ্টিত নিজে কৈছে যে তেওঁ 3টা ঠাইত আবেদন কৰিছিলে নগাঁও কাজিৰঙা আৰু ইয়াত পিতৃগৃহৰ কাৰণে ইয়ালৈ তেওঁ আহিছে আৰু দেখিছে ইয়াত কিছু কংগ্ৰেছৰ কিছু মানুহ বাহিৰ হৈ যোৱাৰ বাবে ইয়াত আচলতে যিটো এটা ফুট বৈছে এটা কাৰেণ্ট আছে ভিতৰুৱা আৰু মই কৈছোঁ হেমন্ত কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে তেখেতে কৈছে যে তেখেতসকলে প্ৰতিশ্ৰুতি পালন কৰে আৰু অলপ পলম হ'ব পাৰে মই তথ্য সহকাৰে দুটামান কথা কম সকলোৱে জানে যদিও যিহেতুকে মই সুযোগ পাইছোঁ এই কথাটো মোক ক'বলৈ দিব লাগিব প্ৰথম কথা 2014 চনত যেতিয়া মোদী ডাঙৰীয়া যেতিয়া নিৰ্বাচনত নামিছিলে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈছিলে তেখেতে কৈছিলে যে 16 মে'ৰ পাছত বিদেশী তালি টোপোলা বান্ধিব লাগিব কিন্তু আজি তাৰিখত সেই বিষয়টো প্ৰতিশ্ৰুতি কেনেকুৱা ধৰণৰ মই তেখেতক জানিব বিচাৰিম দ্বিতীয়তে কৈছে যে বিদেশত থকা ছুইচ বেংককে ধৰি তেওঁলোকে টকাখিনি আনিব 15 লাখকৈ বিতৰণ কৰিব পুৰণা সাধু কথা হ'ল এইবিলাক তেওঁলোকে সাধু কথা কোৱাত উস্তাদ তথাপিতো মই কৈছোঁ তাৰপিছতে কৈছে যে লুই বাৰ্গাৰ সাৰদা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ যিটো কেলেংকাৰী তাত এখন তেওঁলোকে পুস্তিকা প্ৰকাশ কৰিছিলে সেই পুস্তিকাখন মোৰ লগত আছে তাত হিমন্ত বিশ্বৰ নামটো তাত জড়িত হৈ আছিলে পিছত কি কাৰণত এইটো নোহোৱা হৈ গ'ল এই উত্তৰটো তেখেতে দিব লাগে 2016 চনৰ নিৰ্বাচনৰ আগতে কৈছিলে যে ব্ৰহ্মপুত্ৰৰ খনন হ'ব দুয়োপাৰে এক্সপ্ৰেছ হাইৱে হ'ব আমি ভাবিছিলোঁ হ'ব কিন্তু সেইটো কেনেকুৱা কিমান অগ্ৰগতি হৈছে ক'লে ভাল হ'ব APSC যিটো কেলেংকাৰী হৈছিলে ৰাকেশ পালক জেলত ভৰাই দিয়া হ'ল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত প্ৰতিবেদন দাখিল কৰা হ'ল তাত তেখেতে 46 জন ব্যক্তিক দোষী আৰোপ কৰিলে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ ক'লে সেইটো মই কোৱা নাই এতিয়া আপুনি PDF ফাইল চালে পাব কিন্তু তাত মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন কৰিলে আজি তাৰিখত টিভিত দেখিছোঁ হঠাতে বোলে APSC কাৰ্যালয়ত তেওঁলোকে কিবা তদন্ত কৰিছে আমি সদায় CBIকো আমি ন্যায়িক তদন্ত বিচাৰোঁ এজন উচ্চ ন্যায়ালয়ৰ যেতিয়া ন্যায়াধীশে প্ৰাক্তন ন্যায়াধীশে এটা তদন্ত প্ৰতিবেদন কৰিলে তাৰ কিন্তু কোনো প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ বিচৰা নাছিলে কিন্তু আজি বিপ্লৱ কুমাৰ শৰ্মাৰ এই তদন্ত প্ৰতিবেদন আজি পালন কৰা নহ'ল তেওঁলোকে ট্ৰাইবেল বেল্টত মাটি পট্টা দিম বুলি কৈছিলে মোৰ হাতত তথ্য আছে আজি তাৰিখত 11 লাখতকৈ অধিক নাগৰিকে তেওঁলোকে আচলতে মাটি পট্টা পোৱা নাই বসুন্ধৰাৰ অন্তৰ্ভুক্ত হোৱা নাই মাত্ৰ 3% তেওঁলোকে পাইছে ট্ৰাইবেল বেল্টত আৰু 2021 চনত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বছৰেকত তেওঁলোকে 1 লাখকৈ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব আজি তাৰিখত মোৰ হাতত থকা তথ্য মতে তেওঁলোকে আচলতে দুবছৰ তেওঁলোকে দিলে 84,383টা পোষ্টত এপইণ্টমেণ্ট ভেকেণ্ট পোষ্ট নতুন গতিকে মই বিচাৰিছোঁ যে এই কথাখিনি উত্তৰ দিব লাগে ৰাজনৈতিক ইতিহাস জনা মানুহে বুজা উচিত 1952 চন জিপ কেলেংকাৰী হৈছিল জিপ কেলেংকাৰী কোনে কৰিছিল ভাৰতবৰ্ষত 47 চনৰ পৰা 5টা বছৰ মাত্ৰ ভাৰতবৰ্ষ স্বাধীন হোৱা হৈছিল লগতে ৰাফেলটো কৰিলে ভাল হ'ব ৰাফেলটো আহিব লাগে তাকে তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কেচি মেননক জিনত জিপ কেলেংকাৰী হৈছিল ভাৰতবৰ্ষৰ ৰাজনীতিৰ প্ৰথমটো কেলেংকাৰী আৰু সেই কেলেংকাৰীৰ কাৰণেই ভাৰতবৰ্ষৰ ৰাজনীতিত নতুন ধাৰা সূচনা হৈছিল 1952 চন ভাৰতবৰ্ষৰ ৰাজনীতিত কি হৈছিল জানে জনসংঘৰ ৰাজনীতিয়ে নতুন প্ৰাসংগিক ৰূপ পাইছিল আৰু কংগ্ৰেছে আৰম্ভ কৰিছিল কেলেংকাৰী জনসংঘই আৰম্ভ কৰিছিল শুদ্ধ আন্তৰিকতাপূৰ্ণ মানৱতাবাদী দৰ্শনেৰে ভাৰতীয় দৰ্শনেৰে ৰাজনীতিৰ ধাৰা আৰু কংগ্ৰেছে আৰম্ভ কৰিলে জিপ কেলেংকাৰী সংযোজন কৰিব পাৰোঁ নেকি হয় মই অকণমান সংযোজন কৰিব বিচাৰিছোঁ মই এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যে মই একদম একমত আপোনাৰ লগত হয় জিপ কেলেংকাৰী কিন্তু বিজেপিৰ হাতত কি এনে ৱাশ্বিং মেচিন এটা আছে সেই কেলেংকাৰী কৰা মানুহবিলাক সোমাই দিয়াৰ লগে লগে ভাল হৈ যায় যদি কিবা প্ৰমাণ থাকে তেতিয়া নিশ্চয় সেইখিনি হ'ব বাংগাৰূপা লক্ষ্মণ ভাৰতীয় জনতা পাৰ্টিৰ এজন সভাপতি আছিল এদিন এজন মানুহে কিবা কাৰণত আহি তেওঁ ফচাব এইটো এটা ডাঙৰ কেলেংকাৰী এটা অভিসন্ধি আছিল আৰু তেওঁক কেইটামান টকা উপঢৌকন দিছিলেহি আৰু সেই বাংগাৰূপা লক্ষ্মণক ভাৰতীয় জনতা পাৰ্টিয়ে দলৰ পৰা সভাপতিৰ পৰা বিতাড়িত কৰিছিল সেই কথাটো আভ্যন্তৰীণ বিষয় আছিল কিন্তু সেইটো কিমান ধৰণৰ কথা সেইটো আজি প্ৰায় 15 বছৰ বা 20 বছৰ আগৰ কথা মইতো প্ৰশ্নটো সেইটোৱে আজি বা 15 বছৰ আগৰ বিজেপিটো এতিয়া হৈ আছেনে মই এইটো ঠিক সময়ে মানুহক এটা আধুনিক ধাৰণাৰ লগত কিন্তু মই এইটো নকওঁ যে সেই আধুনিক ধাৰণাৰ লগত সম্পৃক্ত কিন্তু মানুহ সদায়ে ৰত্নাকৰ হৈ নাথাকে ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ বিভিন্ন আছে আৰু ৰব কেনে কৈছে আপোনালোকৰ কোৱাৰ কোনো নৈতিক অধিকাৰ নাই যিটো দলে ভাৰতৰ ইতিহাসত কলা অধ্যায়ৰ সূচনা কৰিলে
গণতান্ত্ৰিক প্ৰমূল্যবোধক 1975 চনৰ জুন মাহত নিষেধ কৰা দলটোৱে আজি কোনো কথা কোৱাৰ নৈতিক অধিকাৰ হেৰাই পেলাইছে। এইখন যোৰহাটত দেৱেশ্বৰ শৰ্মাৰ দৰে ব্যক্তিক জেল পোতাখলত পেলাইছিল, দুলাল বৰুৱাৰ দৰে ব্যক্তিক জেললৈ লৈ গৈছিল। এইসকল মানুহৰ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। আজি নৈতিক অধিকাৰ আছে, সবকা সাথ সবকা বিকাশ বুলি কোৱা নৈতিক অধিকাৰ। মই আকৌ আপোনাৰ ওচৰলৈ আহিম। হেমেন বৰা ডাঙৰীয়া যিহেতুকে কৈছে এটা প্ৰশ্ন কৰিব লাগিব। দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, খুব ভাল লাগিছে। আপুনি দেৱেশ্বৰ শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, কিন্তু এই তপন গগৈ ডাঙৰীয়া এই দেৱেশ্বৰ শৰ্মাৰ লগত আপোনাৰ তুলনা কৰিব পাৰি নহয়? 1 নম্বৰ, 2 নম্বৰ, 2 নম্বৰ, 2 নম্বৰ, ঠিক আছে, নালাগে পৰীক্ষা বুলি কোৱা নাই, পৰীক্ষা বুলি কোৱা নাই। মই কৈছো যে সেইটো কৰিব পাৰি নেকি? মই মোৰ প্ৰশ্নটো হৈছে খেলিমেলি লগাই কৈছো। মই ধুনীয়া প্ৰশ্ন এটা তেখেতৰ বিচাৰিছো। তেখেতে মই কৈছো যে মই প্ৰশ্ন নকৰোঁ, পিছত কৰিম। ধন্যবাদ জনাইছোঁ। ঠিক আছে, মই অকণমান নন পলিটিকেল যিখিনি অৰাজনৈতিক প্ৰশ্ন কৰিম। মোৰ প্ৰশ্ন আছে। মই অকণমান আটাচুৰ প্ৰতিনিধি আছে, মই তাৰপিছতে মই নিৰপেক্ষ বহু মানুহ আছে আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি আছে। আমি কথা কিন্তু শুনিলোৱেই, ৰাজনৈতিক ফালে কথাটো গুচি গ'লে কি হয় পৰিৱেশটো আমি সকলোৱে দেখিলোঁ। গতিকে অকণমান ৰাজনীতিৰ পৰা প্ৰশ্নটো কৰিয়ে দিছোঁ। মই কৈছোঁ এজন বিজেপি নেতা দেখুৱাই দিয়ক যি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। মই পিছত আহি আছোঁ। জ্বলন্ত সমস্যা আমাৰ মাজত আছে। কোনো এটা ৰাজনৈতিক দলে, কি কংগ্ৰেছ তেতিয়া আছিল বা বিজেপি, যিমান সদিচ্ছাৰে আগবাঢ়িব লাগিছিল, সাধাৰণ সংবাদ মাধ্যমৰ কৰ্মী হিচাপে সিমান সদিচ্ছা আমি দেখা পোৱা নাই। আপোনালোকৰ ক'ব লগা? হয়, নমস্কাৰ জনাইছোঁ। যিকোনো এটা ৰাজনৈতিক দলে আমাৰ জাতীয় সমস্যাবোৰ তেওঁলোকে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰা দেখি আহিছোঁ মই। কিন্তু তেওঁলোকৰ কোনো সেইখিনি সমস্যাখিনি নিৰ্মূল কৰাৰ ক্ষেত্ৰত আজিলৈকে তেওঁলোকৰ কোনো সদিচ্ছাৰ অভাৱ বুলি মই ক'ব খুজিছোঁ। আৰু আমি এটা কথা জানিব বিচাৰিম যে উন্নয়নৰ কথাবিলাক চলি আছে। আমি দেখিছোঁ যে উন্নয়নটোৱে এটা ৰাজনীতি দলৰ মানে সফলতা বিফলতাৰ কোনো কাৰণ হ'ব নোৱাৰে, কিয়নো উন্নয়নটো এটা হৈছে গতানুগতিক ধাৰা। উন্নয়ন হৈ থাকিব, উন্নয়ন এটা প্ৰক্ৰিয়া। কিন্তু আমাৰ আহিবলগীয়া সাংসদ যিজনে হ'ব যোৰহাট সাংসদীয় সমষ্টিত, গৌৰৱ গগৈ ডাঙৰীয়া হওক বা তপন কুমাৰ গগৈ ডাঙৰীয়া হয়, তেওঁলোকে আমাক কি নতুনত্ব দিব? আমাৰ শিক্ষা বা কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাৰ যুৱ সমাজক কিদৰে আগুৱাই নিব, বা আমাৰ যিকোনো ধৰণৰ অকল চৰকাৰী চাকৰিখিনি সৃষ্টি কৰি চমক প্ৰদান কৰাতে নহয়, কিন্তু তাৰ ক্ষেত্ৰত যদি উদ্যোগীকৰণ যদি কিবা কৰে, নতুন যদি উদ্যোগ বা প্ৰতিষ্ঠান আনে, তেতিয়া হয়তো বহুখিনি আমাৰ নিবনুৱা সমস্যা হয়তো নিৰ্মূল হ'ব। কিন্তু আৰু বিশেষকৈ মই এটা জনগোষ্ঠীয় এটা সংগঠনৰ প্ৰতিনিধি হিচাপে মই প্ৰথমে ক'ব বিচাৰিম যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি প্ৰতিখন চৰকাৰৰ দিনতে দেখিছোঁ যে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা আহিলা হিচাপে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো ব্যৱহাৰ কৰি আহিছে। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিলোঁ বা এতিয়া বিজেপি চৰকাৰৰ দিনত দেখিলোঁ যে জনজাতীয় যিটো জনগোষ্ঠীয় যিটো লোকসকলৰ সমস্যা যিটো, সেই সমস্যাটো কোনো কালে তেওঁলোকে গুৰুত্ব দিয়া নাই। আৰু বিশেষকৈ তপন কুমাৰ গগৈ ডাঙৰীয়াও আমাৰ আহোম জনগোষ্ঠী এজন, এটা গৌৰৱ গগৈ ডাঙৰীয়া আহোম জনগোষ্ঠী এজন। কিন্তু তেওঁলোকৰ আজিলৈকে মই দেখা নাই যে জনগোষ্ঠীয় ক্ষেত্ৰত যিটো তেওঁলোকে বা জনজাতিকৰণৰ ক্ষেত্ৰত যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগে বলিষ্ঠ, সেইটো তেওঁলোকে একেবাৰে গ্ৰহণ কৰা নাই। আৰু এইবাৰ নিৰ্বাচনত কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কিন্তু এটা প্ৰভাৱ পৰিব, গুৰুত্ব প্ৰভাৱ পৰিব। আৰু জনগোষ্ঠীয় ৰাইজে এবাৰ কিন্তু কঁকালত টঙালি বান্ধিছে। ইয়াৰ উত্তৰ তেওঁলোকে পাবই। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ, খুব চমুকৈ কথাখিনি মই উত্থাপন কৰিব বিচাৰিম যে কেনেকুৱা ধৰণৰ প্ৰতিনিধি হোৱা উচিত যোৰহাট সংসদীয় সমষ্টিৰ পৰা? যে এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিটো আমি কৈছোঁ যে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সমষ্টি, কাৰণ ইয়াত শাসকীয় তপন গগৈৰ বিৰুদ্ধে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বা বিৰোধী দলৰ এজন শক্তিশালী নেতা গৌৰৱ গগৈৰ কথা আমি কৈছোঁ যে গৌৰৱ গগৈয়ে কেৱল অসমৰেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান সমস্যা তেখেতে শক্তিশালীভাৱে সংসদত প্ৰতিষ্ঠা কৰি তেখেতে দেশৰ ভিতৰতে তেখেতে নিজকে এজন নিজৰ প্ৰতিভা তেখেতে প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে। আৰু কেৱল ডিবেটত তেখেতে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'লে, য'ত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি তেখেতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ তুলনাত আমি তপন গগৈ ডাঙৰীয়াৰ কথা যদি কওঁ, তেখেত জাতীয়তাবাদী মানুহ আছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলে, কিন্তু তেখেতে জাতীয় ইছ্যুত তেখেতে নিমাত হৈ থাকিলে। যেতিয়া কেবৰ পৰা কা হৈছিলে, অৱশেষত যেতিয়া ৰুল ফ্ৰেমিং হ'ল, তাৰ পাছতো তেখেত নিশ্চুপ হৈ থাকিলে। আমি এটা কথা তপন গগৈ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে যিহেতু আপুনি সাংসদ হৈ আছিল, যিহেতু আপুনি অসমৰ যোৰহাটৰ পৰা আপুনি সংসদত প্ৰতিনিধিত্ব কৰিছিল, আপুনি কিয় ক'ব নোৱাৰিলে যে অসমৰ অধিকাংশ মানুহে কা বিৰোধিতা কৰে, গতিকে কাখন অসমত প্ৰযোজ্য কৰিব নালাগে, কাখন অসমত ইমপ্লিমেণ্ট কৰিব নালাগে, আপুনি কিয় দিল্লীৰ ওচৰত আঁঠু ল'ব লগা হ'ল? এইটো আমি তপন গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ। JB কলেজৰ সাধাৰণ সম্পাদক, আমি তেখেতসকলক মোৰ খুব ভাল লাগিছে তেখেতে অংশগ্ৰহণ কৰাৰ বাবে। এজন ছাত্ৰ হিচাপে তোমাৰ পৰা যদি, তুমি বুলি কৈছোঁ দেই, তোমাক যদি মই সোধোঁ যে আমাৰ জনপ্ৰতিনিধিজন বা তোমালোকৰ জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা আছে, তুমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, মোৰ যদি ভুল হোৱা নাই, কি ধৰণে তুমি গোটেই পৰিৱেশটো বিচাৰিবা তোমাৰ জেনেৰেশ্যনটো, তোমাৰ প্ৰজন্মটোৱে?
ধন্যবাদ সুনীতা। আমি আসলে এইবাৰ যোৰহাটবাসীয়ে পাৰ্টি চাই নহয় প্ৰাৰ্থী চাই ভোটদান দিব বুলি আমি আশাবাদী। আৰু লগতে আমি বিচাৰোঁ যে আমি হিতাধিকাৰী লৈ পিনি জানো জাতিটো আগবাঢ়ি যাব পাৰিব। হিতাধিকাৰী নহয়, হিতাধিকাৰীৰ পৰা নাম কাটি তেওঁ নিজে স্বাধীন চিতিয়া হৈ নিজৰ কামবিলাক কৰি যাব পাৰিব লাগিব। তেতিয়াহে হয়তো আমাৰ ৰাজ্যখন আগবাঢ়ি যাব, আমাৰ দেশখন আগবাঢ়ি যাব। গতিকে প্ৰত্যেকটো দলে যদি হিতাধিকাৰী সৃষ্টি কৰিম বুলি যদি নিৰ্বাচন খেলে বা ৰাজনীতি কৰে তেনেকুৱা আমি কোনো গ্ৰহণযোগ্য হ'ব নোৱাৰে বা তেনেকুৱা গ্ৰহণ নকৰি ৰাইজে যাতে এইবাৰ সকলোৱে যাতে স্বাধীন চিতিয়া মনেৰে বিবেকেৰে ভোটদান দিব পাৰে তাৰে আমি কামনা কৰিলোঁ। মই আচ্ছাৰ প্ৰতিনিধি আছে নেকি? চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি আচ্ছাই আৰম্ভণিৰ পৰা এটা কথা কৈ আহিছোঁ যে বিগত বৰ্ষবিলাকত কংগ্ৰেছ চৰকাৰে যিধৰণে চাহ জনগোষ্ঠীয় লোকসকলক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, আৰু আমি কেইবা বৰ্ষৰ পৰা আমি দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰখনক কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ বাহিৰে কিন্তু যিধৰণে তেখেতসকলে জনগোষ্ঠীটোক লৈ তেখেতসকলে কাম কৰিবলৈ আহিছিলে আমি তেনেধৰণে দেখা নাই। আৰু বিশেষকৈ আপোনালোকে যদি কয় ছয় জনগোষ্ঠীৰ কথাকে কওক, আমি ছয় জনগোষ্ঠীয়ে আজি বছৰ বছৰ ধৰি আমি কেৱল আন্দোলন কৰি আহিছোঁ, কিন্তু প্ৰত্যেকটা দলেই বিজেপি হওক কংগ্ৰেছ হওক এজেপিয়ে হওক তেখেতসকলে কিন্তু তেখেতসকলৰ মেনিফেষ্টত কিন্তু তেখেতসকলে স্পষ্টকৈ লিখে যে জনজাতিকৰণ তেখেতসকলে শীঘ্ৰে তেখেতসকলে প্ৰদান কৰিব, কিন্তু আজি পৰ্যন্ত কিন্তু এইটো সফল হোৱা নাই। আৰু বাগিচাবিলাকত তেখেতসকলে যিধৰণে তেখেতসকলে প্ৰচাৰ চলায় বা যি সময়ত তেখেতসকলে যাব লাগে চাহ বাগিচা অঞ্চলত শ্ৰমিকসকলক দুগ্ধসমূহ চাবৰ কাৰণে, কিন্তু আমি দেখিবলৈ পাওঁ এই ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতসকলে প্ৰত্যেকটা দলৰ যিবিলাক প্ৰাৰ্থী থাকে তেখেতসকলে গৈ তেখেতসকলক ভোটৰ অংক কৰিবৰ কাৰণে তথাপি চাহ বাগিচাত যিসকল নিৰক্ষৰ যিসকল শ্ৰমিক আছে তেখেতসকলক কেৱল মাত্ৰ ভোট বেংক হিচাপে তেখেতক ব্যৱহাৰ কৰিবলৈ দেখিবলৈ পোৱা গৈছে।